তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ তথা বিৰোধী নেতাসকলৰ 4 তাৰিখৰ ফলাফলক লৈ আত্মবিশ্বাস দেখিলে সাধাৰণ মানুহৰ ধাতু উৰি যাব। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। কালি অৰ্থাৎ 2 মে'ৰ দিনা গুৱাহাটীৰ বেলতলাস্থিত হোটেল ৰত্নামৌলী নামৰ এখন বিলাসী হোটেলত বিৰোধী মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। 4 মে'ত হ'বলগীয়া নিৰ্বাচনী ফলাফলৰ আগমুহূৰ্তত অনুষ্ঠিত এই বৈঠকত মূলতঃ ভোট গণনাৰ দিনটোৰ কৌশল আৰু প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হৈছিল। বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈকে আদি কৰি মিত্ৰজোঁটৰ আন সতীৰ্থ দলসমূহৰ নেতাসকল উপস্থিত আছিল। কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিঙেও এই বৈঠকত অংশ লয়। মিত্ৰজোঁটৰ এই নেতাসকলে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক্সিট পোলৰ আগজাননীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। গৌৰৱ গগৈৰ মতে ৰাজ্যত চৰকাৰ বিৰোধী এক আণ্ডাৰ কাৰেণ্ট বা চাইলেণ্ট ৱেভ আছে, যাৰ বাবে বিৰোধীয়ে প্ৰায় 70খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে দাবী কৰিছে। বৈঠকৰ পৰা ওলাই আহি সাংবাদিকৰ আগত কি ক'লে গৌৰৱ গগৈয়ে, আহক অকণমান শুনি লওঁ। চৰকাৰ আমাৰ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চৰকাৰ হৈ যোৱাৰ পিছত আমি কেনেদৰে যুটীয়া এটা সমিতি গঠন কৰি কেনেদৰে আমাৰ বিভিন্ন যে আমাৰ ইস্তিহাৰ আছিল, সেই ইস্তিহাৰৰ পৰা মূল বিষয়বোৰ লৈ কেনেদৰে 100 দিনৰ ভিতৰত 300 দিনৰ ভিতৰত আমি ৰূপায়ণ কৰিব পাৰো, তাৰ ওপৰত আমি কামখিনি কৰিবলৈ মহিলাসকলৰ বিবেক বোধ এবাৰ পৰিছে। মহিলাসকলে বহুতখিনি কথা চাইছে। আঁচনিৰ ওপৰত আঁচনি কোনে পাইছে, কোনে পোৱা নাই, একে ঘৰত কিমানটা আঁচনি পৰিছে, আঁচনি ল'বলৈ কিমান কষ্ট, আঁচনিৰ ক্ষেত্ৰত কিমান যে কেলেংকাৰী হৈছে, আঁচনিৰ নামত যে তেওঁলোকক দলৰ কৰ্মীৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰা যায়, তাৰ বাহিৰে মহিলাসকলৰ নিৰাপত্তা, মহিলাসকলৰ শিক্ষা, মহিলাসকলৰ সংস্থাপন, মহিলাসকলৰ সপোন, এই ক্ষেত্ৰত যে কিমান সমস্যা যোৱা 5টা বছৰত তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে। লগে লগে তেওঁলোকৰ সাধাৰণ অসমৰ মহিলাৰ যি কষ্ট, তাৰ বিপৰীত মুখ্যমন্ত্ৰী ঘৰত যে তেওঁলোকৰ পৰিয়ালৰ কিমান যে সম্পত্তি বৃদ্ধি হৈছে, সেয়াও সকলোৱে চৰ্চা কৰিছে। যি এটা গুৰুত্বপূৰ্ণ দিন, আমাৰ AICCৰ পৰা আমাৰ জ্যেষ্ঠ পৰ্যবেক্ষকসকল আজি অসমত উপস্থিত হৈছে। ভূপেশ বাঘেল ডাঙৰীয়া, আমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া, আমাৰ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী লগতে বন্ধু তিৰ্কী ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC কেইবাগৰাকী আমাৰ বিষয়াসকল আজি গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ৰাওনা হৈছে। তেওঁলোকক বিশেষভাৱে নিৰ্দেশ দিয়া গৈছে যে 4 তাৰিখৰ যে কাউণ্টিং নিৰপেক্ষভাৱে হয়, কাউণ্টিঙৰ ক্ষেত্ৰত প্ৰশাসনৰ নিজৰ ভূমিকা তেওঁলোকে ভালদৰে পালন কৰে, সংবিধানৰ প্ৰতি তেওঁলোকৰ যে শপত, সেই শপতৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে কামখিনি কৰে। আৰু অসমৰ জনসাধাৰণে তেওঁলোকে যি ৰায় নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিলে, সেই ৰায়টো মুকলি হওক, তাৰ বাবে বিশেষভাৱে নিৰীক্ষণ কৰিবলৈ আমাৰ AICC এটা বিশেষ টীম কিছুমান এইকেইটা দিনৰ ভিতৰত আহিব। এইখিনি বিষয় আমি আমাৰ দলৰ প্ৰাৰ্থীসকলৰ লগত আৰু আমাৰ বিৰোধী দলৰ নেতাসকলৰ লগত আলোচনা কৰিবলৈ আমি আগবাঢ়ি গৈছো। পৰৱৰ্তী দিনত আমি কেনেদৰে আগবাঢ়ি যাম, গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰণকৌশল কি হ'ব, কিছুমান কথা আজি পাতিম, কিছুমান কথা আমি পিছলৈ আমি অলপ পিছত আমি ৰাখি থৈছো, পিছত আমি এইখিনি কথা পাতিমগৈ। লগতে আজি ক'ব লাগে যে অসমৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে আকৌ পুনৰবাৰ আমাৰ সুপ্ৰিম কোৰ্ট আদালতৰ ভিতৰত তেওঁলোকৰ প্ৰতি যথেষ্ট নেগেটিভ ৰিমাৰ্ক, ক্ৰিটিকেল ৰিমাৰ্ক যে সুপ্ৰিম কোৰ্টৰ জাজ সুপ্ৰিম কোৰ্টৰ ভিতৰত প্ৰকাশ হ'ল। আমাৰ অসমৰ বাবে যথেষ্ট লজ্জাজনক কথা যে কিমান বাৰ প্ৰত্যেক ডেৰ মাহ ভিতৰত অসমৰ বাহিৰত বিভিন্ন বাতৰি কাকতত বা সুপ্ৰিম কোৰ্টৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নিজৰ অভদ্ৰ কথাৰ বাবে আজি তেওঁলোকক বাৰম্বাৰ সমালোচনা কৰা হয়। আমাৰ অসমৰ সমাজ সভ্য, অসমৰ সমাজৰ আত্মসন্মান আছে আৰু বাৰম্বাৰ আমাৰ আত্মসন্মানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঘাত পেলায়। কেনেদৰে নিজৰ কথাৰ যোগেদি, নিজৰ কৰ্মৰ যোগেদি যি সম্পত্তি আৰু ধনৰ ব্যাপক পাহাৰ তেওঁলোকে সৃষ্টি কৰি অসমৰ ভিতৰত অসমৰ বাহিৰত তেওঁলোকে নিজকে আৰু ধনী কৰিবলৈ চেষ্টা কৰিছে, য'ত আমাৰ সাধাৰণ মানুহৰ ওচৰত এতিয়া LPG চিলিণ্ডাৰ, কমাৰ্চিয়েল চিলিণ্ডাৰ কিনিবলৈ টকা পইচা নাই, দৰৱ কিনিবলৈ টকা পইচা নাই। এই ক্ষেত্ৰত বিজেপি চৰকাৰ দুখীয়া মানুহক সুৰক্ষা দিয়াতকৈ নিজকে কেনেকৈ ধনী কৰিব পাৰে আৰু নিজৰ দলৰ ভিতৰত কলংকিত মানুহক কেনেদৰে বচাব পাৰে,
তাৰ বাবে বিজেপি দলৰ ৰাজনীতি কৰি আছে। এইখিনি কথাবোৰ অসমৰ জনসাধাৰণে দেখিছে আৰু অসমৰ জনসাধাৰণে অসমক বচাবলৈ এইবাৰ বিৰোধী দলক চৰকাৰ বনাবলৈ এটা সুযোগ দিবগৈ, যি কথা আমি অহা 4 তাৰিখত আমি দেখা পাম। বিভিন্ন এক্সিট পলৰ সম্পৰ্কত সকলোৱে আজি গম পাইছো যে ভয়ৰ যে পৰিস্থিতি আছে, যে কোনো ব্যক্তি মুকলিকৈ নিজৰ কথাবোৰ ক'ব নিবিচাৰে। আজি অসমৰ ভিতৰত সাংবাদিকখিনি মুকলিকৈ প্ৰশ্ন কৰিব নোৱাৰে। আমি অসমৰ ভিতৰত আমি নিজেই চৰ্চা কৰিছো যে কেনেদৰে মানুহৰ মনত নিজৰ কথা ক'বলৈ এটা ভয় আহে, চৰকাৰ বিৰুদ্ধে কথা ক'বলৈ এটা ভয় মনত থাকে আৰু চৰকাৰ বিৰুদ্ধে কথা ক'লেই লগে লগে তেওঁলোকক ট্ৰল কৰা যায়, মহিলাসকলক অপমান কৰা যায়, যুৱকসকলক জেললৈ পঠাই যায়। তো সেইকাৰণে আজিৰ তাৰিখত বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে নিজৰ মনৰ কথাবোৰ বাস্তৱভাৱে প্ৰকাশ নকৰে, যাৰ ফলত বহুতখিনি ৰেটিং এজেঞ্চি বাস্তৱ কথাখিনি গম নাপায়গৈ। তো সেইকাৰণে যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে, যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছো, সেইখিনি কথা এক্সিট পলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে। তো সেইকাৰণে সেইখিনি টিভি বাতৰিত তেওঁলোকৰ কথাবোৰ চলি থাকক। ৰাইজে যে মতামত দিছে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ, সেয়াহে আমি অহা 4 তাৰিখত গম পাম। দৰ্শকসকল, গৌৰৱ গগৈৰ বক্তব্য শুনিলে, আকৌ কৈছো, এওঁলোকৰ কথা শুনিলে এলা মানুহ বেহুচ হৈ পৰি যাব, নাৰ্ভাছ হৈ যাব। তেওঁলোকে কি এনে কাম কৰি আহিল জীৱন কালত অসমৰ বাবে যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পালে বুলিয়েই অসমৰ ৰাইজে তেওঁলোকক কোচত তুলি ল'ব। গৌৰৱ গগৈকে ধৰি বিৰোধী নেতৃত্বই ভাবে যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাইছে, আঁচনিবোৰৰ সমবিতৰণ হোৱা নাই, দুৰ্নীতি হৈছে, স্বজন তোষণ হৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক প্ৰতাৰণা কৰি নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু সেইকাৰণে অসমৰ জনতাই দলে বলে আহি তেওঁলোকক ভোট দিছে। কথাবিলাক জানো ইমান সহজ? ৰাতিক দিন, দিনক ৰাতি কৰি যি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নতিৰ কাৰণে খাটিলে, ৰাস্তা ঘাট, স্কুল কলেজ নিৰ্মাণ কৰিলে, হস্পিটেল খুলিলে, এইবোৰৰ মূল্য তাৰ অসমৰ ৰাইজে নুবুজে। সেই যে এটকাও নোহোৱাকৈ 1.5 লাখ যুৱক যুৱতীয়ে চাকৰি পালে, সেইবোৰ তাৰ একোৱেই নাছিল। বিগত দিনবিলাকত বিজেপি চৰকাৰে অসমৰ হকে কিমান কি কৰি আহিল তাক স্বচক্ষে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতো যদিহে সঁচাকৈয়ে গৌৰৱ গগৈহঁতৰ কথাই ফলিয়াবলৈ হয়, তেন্তে ভাবিম যে চৰকাৰ একোখনে কোনো বিকাশ বা উন্নয়নৰ বাবে মাথা মাৰি লাভ নাই। কিয়নো বিকাশ বা উন্নয়নৰ নিৰ্বাচনী জয় পৰাজয়ৰ লগত কোনো সম্পৰ্ক নাই। নিৰ্বাচনৰ আগে আগে গাঁতৰ পৰা ওলাই যিয়ে যিমান পাৰে ঢোল বজাব লাগে, যিমান পাৰি প্ৰতিপক্ষৰ বদনাম গাব লাগে, বছ সিমানেই। তাৰ পিছতে ৰাইজে ভোট দি সিংহাসনত বহুৱাব। দুৰ্ভাগ্যজনকভাৱে এয়াইতো চলি আহিছিল বিজেপি অহাৰ আগলৈকে। যি নহওক দৰ্শকসকল, কাইলৈ ফলাফল আমি পায়ে যাম। আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আগমনৰ বাতৰিটো পাবলৈ। আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।